প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোক সকলোৱে এই বিষয়ে জ্ঞাত যে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ ডেট ঘোষণা কৰা হৈছে। তোমালোকৰ এইচএছৰ যিটো ৰিজাল্ট আছে সেই ৰিজাল্টটো ঘোষণা কৰা হ'ব। তাৰ কাৰণে চৰকাৰী হিচাপে এখন নটিফিকেশ্যন উলিওৱা হৈছে যে কোনকেইটা ৱেবছাইটত তোমালোকৰ ৰিজাল্ট দিব, কোনকেইটা ৱেবছাইটত ভিজিট কৰি পেলাই তোমালোকে নিজৰ ৰিজাল্টখিনি চাব পাৰিবা। গতিকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই এটা হোৱাটছআপ চেনেলৰ লিংক দিম। তাত গৈ পেলাই তোমালোকে সেই হোৱাটছআপ চেনেলটো ফ'ল' কৰিবা। তাত মই এই যিমানকেইটা ৱেবছাইট আছে সেই ৱেবছাইটকেইটাৰ URL যিটো লিংক বুলি কোৱা হয় সেই লিংককেইটা তোমালোকক দি দিম। আৰু সেই লিংকত ক্লিক কৰি পেলাই ডাইৰেক্ট নিজৰ মোবাইল ফোন দি পেলাই তোমালোকে সোনকালে কেনেকৈ ৰিজাল্টটো উলিয়াব পাৰিবা সেই বিষয়ে এই ভিডিঅ'টো মই বনাইছোঁ। গতিকে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে নিজৰ ৰিজাল্টটো নিজে চাব বিচাৰিছা টাইমৰ আগত বা টাইম হোৱাৰ লগে লগে, যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়, যিটো টিপছ আছে বা যিটো ট্ৰিক্স আছে সেইখিনি মই এই ভিডিঅ'টোতে জনাম আৰু তোমালোকৰ ৰিজাল্ট চোৱাত সুবিধাজনক হ'ব। সেইকাৰণে তোমালোকে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাৰ পৰা গৈ পেলাই লিংকটো লৈ ল'বা। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই গোটেই লিংকটো দিব নোৱাৰোঁ কাৰণ বেছি দীঘলীয়া হৈ যাব। আশা কৰোঁ তোমালোকে সকলোৱে বুজি পাইছা। এতিয়া তাৰ কাৰণে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী যিটো অফিচিয়েল ৱেবছাইট আছে সেইটোতে ভিজিট কৰিবলৈ বেছি চেষ্টা কৰিবা, কাৰণ সেইটোতে আগত ৰিজাল্টখিনি একেটা টাইমতে হয়, কিন্তু সেইটোত আগত হয় কাৰণ এইটো ছাৰ্ভাৰৰ লগত কানেক্টিভিটিৰ এটা টাইমিং লগাই দিয়া হয়, অট'মেটিকলি সেইখিনি ৰিজাল্ট ঘোষণা কৰা হয়। গতিকে ইমান লাখ ষ্টুডেণ্টে এক্সাম দিছে, 3,02,420জন ষ্টুডেণ্টে। তেওঁলোক সকলোবোৰৰ ৰিজাল্ট যাতে ভাল হওক সেইকাৰণে সকলোকে কামনা কৰিলোঁ, যাতে শুভেচ্ছা থাকিল তোমালোক সকলোৰে ৰিজাল্ট ভাল হওক। আৰু বিশেষকৈ স্কুটি পাবৰ কাৰণে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে আশা কৰিছে তেওঁলোকৰ ভাল পাৰ্চেণ্টেজ হওক, সেইটো মই কামনা কৰিলোঁ আমাৰ OLS অসম ইউটিউব চেনেলৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা। তো আশা কৰোঁ তোমালোক সকলোৱে বুজি পাইছা। এই ভিডিঅ'টো মই অলপ ডিলেকৈ বনাইছোঁ, হ'লেও তোমালোক সকলোকে হেল্পফুল এটা ইনফৰমেশ্যন দিছোঁ। আৰু এটা বিষয় ইয়াতে ক'ব বিচাৰিছোঁ এই ভিডিঅ'ৰ যোগেদি, সোনকালে তোমালোকে ৱেবছাইটত বহুতো ছাৰ্ভাৰৰ প্ৰব্লেম থাকে বা নেটৱৰ্কৰ প্ৰব্লেম থাকে, এনেকুৱা হৈ যায় ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে 5-7 মিনিট 10 মিনিট যায়গৈ, তোমালোকে ৰিজাল্টটো উলিয়াব নোৱাৰে। কিন্তু মই ছেক্ৰেট এটা কথা তোমালোক সকলোকে ক'ব বিচাৰিছোঁ, মই সেই টিপছটো ইউজ কৰিছোঁ, কৰি পেলাই মই সোনকালে ৰিজাল্ট উলিয়াব পাৰোঁ বা টাইম হোৱাৰ লগে লগে মই সোনকালে উলিয়াব পাৰোঁ। সেইকাৰণে তোমালোকে সেই টিপছটো ক'ব বিচাৰিছোঁ। পূৰ্বতে ইয়াত আমাৰ চেনেলত ডেমো ভিডিঅ' এটা দিছিলোঁ কেনেকৈ সোনকালে চাব পাৰি বুলি। কিন্তু যদি তোমালোকে, আকৌ মই কৈ আছোঁ, ৰিপিট কৰি আছোঁ, যদি তোমালোকে যিটো হেৰি আছে এই ৰিজাল্টৰ লিংক আছে সেই লিংকটো ক্লিক কৰি পেলাই তাত গৈ পেলাই য'ত টাইমিং দেখাব সেই টাইমিঙত মানে 8:30 লগে লগে তোমালোকে 8:30 লগে লগে ৱেবছাইটত ভিজিট কৰি সোমাই বহি থাকিবা আৰু ৰিফ্ৰেছ কৰি থাকিবা মোবাইল দি। এনেকৈ যেনেকৈ ওপৰৰ পৰা তললৈ টানি দিয়া নহয়, ৰিফ্ৰেছ কৰি, তেনেকৈ তোমালোকে ৰিফ্ৰেছ কৰি থাকিবা। ৰিফ্ৰেছ কৰি থাকিলে অট'মেটিকলি তোমালোকৰ সেই পেজটো যেতিয়া খোল খাব 9টা বজাৰ লগে লগে বা 2-4 মিনিট 3 মিনিট আগত অট'মেটিকলি পেজটো আহি যাব আৰু পটককৈ নিজৰ ৰোল নম্বৰটো এণ্টাৰ কৰি পেলাই নিজৰ ৰিজাল্টখিনি সোনকালে উলিয়াব পাৰিবা। সেই টিপছটো ইউজ কৰিবা, নিশ্চয় তোমালোকৰ সকলোৱে সোনকালে ৰিজাল্ট চাব পাৰিবা। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টোৰ ৰিজাল্ট হোৱাৰ পিছত যদি কোনোবাই চাই আছা তেতিয়াহ'লে প্লিজ ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা তোমালোকে কিমান পাৰ্চেণ্টেজ পাইছা বুলি, আৰু স্কুটিৰ কাৰণে এক্সপেক্টেশ্যন কৰিছা নেকি সেই পাৰ্চেণ্টেজৰ ওপৰত কমেণ্ট কৰিবা। তোমালোকৰ সকলো কমেণ্টৰ ৱেইট থাকিল, সকলো কমেণ্টলৈ বাৰ চাই থাকিম যাতে তোমালোক সকলোৱে কমেণ্ট কৰা। ভিডিঅ'টো চাই পেলাই কেনেকৈ লাগিছে আমাক জনাবা। যদি ভাল লাগে স্কুটি ৰিলেটেড, নিযুত মইনা ৰিলেটেড বা এডমিশ্যন ৰিলেটেড বা আফটাৰ ৰিজাল্টৰ পিছত তোমালোকে কি কোৰ্চ কৰিব বিচাৰা, তেনেধৰণৰ কিছুমান টপিক্সৰ ওপৰত যদি ভিডিঅ' লাগে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ, থেংক ইউ।